তৰফৰ পৰা আজি আমাৰ এটা সজাতি দলে আমি এই অঞ্চলটো আমি আজি চাবলৈ আহিলোঁ আৰু ইয়াতে যিটো ইনসিডেন্ট হৈছিলে তাৰ সেইখিনি এতিয়া আমি গোটেইখিনি যেতিয়া চালোঁ তাত আমি দেখিছোঁ যে তেওঁলোকৰ ONGC কৰ্তৃপক্ষৰ আৰু যি এক্সপাৰ্ট কমিটি আছে তেওঁলোকে জনাইছে যে 50% ইতিমধ্যেই কমিছে আৰু বাকী যিখিনি আছে সেইখিনি সোনকালে তেওঁলোকে কমাবৰ কাৰণে ব্যৱস্থা কৰি আছে। এক্সপাৰ্ট টিম আছে আৰু তেওঁলোকৰ যিখিনি কৰিবলগীয়া আছে সেইখিনি কৰি আছে। তাৰ লগে লগে আমি ইয়ালৈ আহিছোঁ যে আমাৰ জনসাধাৰণৰ যিখিনি সমস্যা আছে, যিখিনি প্ৰব্লেম চলি আছে, এডমিনিষ্ট্ৰেশ্যনৰ তৰফৰ পৰা সহযোগিতা আগবঢ়াই থকা হৈছে আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আহি গৈছে ইয়ালৈ। মুখ্যমন্ত্ৰী মহোদয় অহাৰ পিছত জনসাধাৰণৰ যিখিনি আজি শিবিৰত আছে তেওঁলোকক সাহায্য ইতিমধ্যে দিয়া হৈছে আৰু ইয়াৰ উপৰিও যদি কিবা অসুবিধা হৈছে সেই কথাখিনি আমি এতিয়া বুজ ল'ম ৰাইজৰ পৰা আৰু এইটো সোনকালে যিহেতু ONGCক আমি আজি কৰ্তৃপক্ষক কৈছোঁ যে যিমানখিনি পাৰে তেওঁলোকৰ সেইখিনি সোনকালে যাতে কৰিবৰ কাৰণে ব্যৱস্থাখিনি গ্ৰহণ কৰে আৰু ইয়াৰ পৰা গৈয়ে আমি ৰাজ্যিক সমিতিয়ে এখন প্ৰতিবেদন দিম আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি গোটেই কথাখিনি অৱগত কৰিম। আমি এতিয়া এডমিনিষ্ট্ৰেশ্যনৰ লগত আৰু ৰাইজৰ লগতো এইখিনি মত বিনিময় কৰি লওঁ আৰু তেওঁলোকৰ পৰা যিখিনি পাইছোঁ সেইখিনি কথাও আমি গোটেইখিনি অৱগত হ'লোঁ আৰু ৰাইজৰ লগতো মত বিনিময় কৰি ৰাইজৰ কথাখিনি আমি শুনি লওঁ। আমি নিশ্চয় আমাৰ ইয়াৰ ৰাইজৰ কথাখিনি আমি যথাস্থানত সেইখিনি ক'ম। ডেফিনেটলি এতিয়া গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই এইটো এটা যিহেতু ইনচিডেণ্ট হৈছে ইয়াৰ এনকুৱাৰী হ'বই আৰু এনকুৱাৰীৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছে। কাৰণ ইয়াতে মই পেট্ৰলিয়াম কমিটি মেম্বাৰ আছিলোঁ। ইয়াতে এনকুৱাৰী 2-3টা এনকুৱাৰী হ'ব আৰু এনকুৱাৰীৰ কাৰণে ব্যৱস্থা হৈছে। সেইকাৰণে এনকুৱাৰী চলিব। এনকুৱাৰী যি ৰিপৰ্ট আহে ৰিপৰ্টলৈকে আমি চাম, কাৰণ এইটো ৰাজহুৱা কৰিব এনকুৱাৰী ৰিপৰ্টটো। কাৰণ ইয়াতে লেবাৰ ডিপাৰ্টমেণ্টৰ এনকুৱাৰী চলিব, পেট্ৰলিয়াম ডিপাৰ্টমেণ্টৰ এনকুৱাৰী চলিব, চব এনকুৱাৰী চলিবই। সেইকাৰণে সেইখিনি তেতিয়াহে ক'ব পৰা যাব এতিয়া কোন ক'ত কি হয়। সেইকাৰণে সেইখিনি চলি থাকিব। আমাৰ লগত তপন কুমাৰ গগৈ ডাঙৰীয়া আছে, কামাখ্যা তাছা ডাঙৰীয়া আছে, আমাৰ সুশান্ত গোহাঁইকে আদি কৰি আমি এটা টিমে ৰাইজৰ যিখিনি এতিয়া নতুনকৈ কিবা যদি সমস্যা তেওঁলোকে সৃষ্টি হৈছে, অসুবিধা পাইছে, ONGC আৰু ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনে কিমানখিনি ষ্টেপ লৈছে, তেওঁলোকৰ ৱৰ্ক প্লেন কি, এই গোটেই কথাখিনিক আমি তাত জানিবৰ কাৰণে আহিলোঁ। গতিকে এইখিনিক আমি ওপৰত জনাই দিম। আমাৰ মাননীয় মুখ্যমন্ত্ৰীও আজি যোৱা 17 তাৰিখে আহি গৈছে, তেখেতকো আমি জনাব লাগিব আৰু ONGC হায়াৰ অথৰিটিৰ লগত আমাৰ দিল্লীৰ লগতো কথা পাতিব। আমাৰ সাংসদ কামাখ্যা তাছা ডাঙৰীয়া আছে, তপন কুমাৰ গগৈ ডাঙৰীয়া আছে। আমি সেই কথাখিনিৰ কাৰণে বুজ ল'বলৈ আহিছোঁ আৰু ৰাইজৰ কি কয় কি আমি ৰাইজৰ পৰা অলপ দুই আশা শুনিম। তেওঁলোকে কৈছে তেওঁলোকে যথেষ্ট ছাকচেছ হৈছে, অলপ কমিছে, প্ৰেছাৰটো 50% কমিছে বুলি কৈছে। আগতে প্ৰথম দিনা যিমানটো চাউণ্ড আছিলে সেইটো কমি গৈ আছে আৰু খুব বেছি 4-5 দিনত একেবাৰে তেওঁলোকে কণ্ট্ৰল কৰিব পাৰিম বুলি এতিয়া তেওঁলোকৰ এক্সপাৰ্টে কথাখিনি কৈছে। গতিকে আমি চাওঁ আৰু তেওঁলোকে চব সাজু কৰি ৰাখিছে, ডাঙৰ হেভি কেং আনি থৈছে, মেচিনেৰী সকলো যিখিনি আনিব লাগে তেওঁলোকে কোৱা মতে ৰেডি কৰি ৰাখিছে। ED আছে, লগতে তেওঁলোকৰ দিল্লীৰ পৰা এক্সপাৰ্টো আছে। গতিকে এই গোটেই কথাখিনি আমি ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ লগতো কথা পাতিম, আকৌ অফিচিয়েলি অলপ কথা পাতি আমি এটা প্ৰতিবেদন আমি যুগুত কৰি আমি কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰলৈ জনাম। এতিয়া ইয়াত আপোনালোক যোৱা সময়ত যি দুজন আছিলে এক্সপাৰ্ট আছে। চাওক, এতিয়া আমি সেই কথাটো আপোনালোকৰ যোগেদি হওক বা মুখ্যমন্ত্ৰীৰ যোগেদি আমি গম পাইছোঁ। কোনে ৰিগটো খান্দিছিলে তাৰ ডেফিনেটলি 3 প্ৰকাৰ এনকুৱাৰী হ'ব আৰু যেতিয়া 3 প্ৰকাৰ এনকুৱাৰী হ'ব, 3টা সংস্থাই এনকুৱাৰী কৰিব। এই এনকুৱাৰীৰ পিছত যিটো ব্যৱস্থা হ'ব ব্যৱস্থা ডেফিনেটলি ল'ব। আমি তাতো চকু ৰাখিম। এতিয়া সদ্যহতে আমি ED পৰা আৰম্ভ কৰি ONGCক এটা কথা কৈছোঁ যে যিকোনো প্ৰকাৰে ইয়াক নিয়ন্ত্ৰণ কৰিব লাগে আৰু আজি 12 দিনৰ ভিতৰত তেওঁলোকে 50% নিয়ন্ত্ৰণ কৰিবৰ কাৰণে সক্ষম হৈছে আৰু সোনকালে এইটো নিয়ন্ত্ৰণ হৈ যাব বুলি তেখেতসকলে কৈছে। আমি আশা কৰিছোঁ যে তেখেতসকলে যৎপৰোনাস্তি চেষ্টা কৰিছে নিয়ন্ত্ৰণ কৰিবৰ কাৰণে আৰু আমি তেওঁলোকে ৰাইজৰ পৰা সহযোগ ভাল পাইছোঁ বুলি কৈছে আৰু কি কয় এডমিনিষ্ট্ৰেশ্যনৰ পৰা সহযোগ ভাল পাইছোঁ বুলি কৈছে। তেওঁলোকৰো চিন্তা আছে, ONGC বিষয়াসকলৰো চিন্তা আছে। আমি সদ্যহতে একো কথা কোৱা নাই। আমি ৰিগটো চাই আহিছোঁ। ইয়াৰ পিছত এডমিনিষ্ট্ৰেশ্যনৰ লগত কথা পাতি ৰাইজৰ লগত কথা পাতি কি সিদ্ধান্ত ল'ব লাগে নিশ্চিত ল'ব লাগিব। আৰু যি খান্দিছে প্ৰাইভেট ৰিগ খান্দিছে তেওঁলোকে ছেফটি মেজাৰ্ছ কিমান লৈছে, কিমান নৰ্মছ ফুলফিল কৰিছে, সেই গোটেইবিলাক কথা কিন্তু এনকুৱাৰীত আহিব আৰু আপোনালোকেও আমিও আহ্বান জনাম যে তাতো সাক্ষী দিব লাগিব। গতিকে এনেকুৱা যাতে ঘটনা নহওক প্ৰাইভেট ৰিগবিলাকত ভৱিষ্যত দিনত তেওঁলোকক কিন্তু সাৱধান হ'ব লাগিব। ONGCও এই কথাটো চাব লাগিব যে ONGCয়ে ৰিগ প্ৰাইভেট পাৰ্টিক দিলেও ছেফটি মেজাৰ্ছটো ফুলফিল হৈছে না, এই কথাটো ভৱিষ্যত দিনত চাবলৈ এটা ব্যৱস্থা হ'ব লাগিব। নহ'লে এনেকুৱা ঘটনা আৰু হ'ব পাৰে। এই ঘটনাটো যাতে নহওক তাৰ কাৰণে আমি তেওঁলোকক আহ্বান জনাম।